দলৰ এটা নীতি আৰু আদৰ্শ আছে। সেই নীতি আৰু আদৰ্শৰ মাজেৰে আমি কাম কৰিছিলোঁ আৰু ভৱিষ্যতেও কৰি যাম। আৰু সেইকাৰণে BTC অঞ্চলৰ ৰাইজে BPF দলৰ প্ৰতি সম্পূৰ্ণ আস্থা, বিশ্বাস আৰু ভৰসাটো আছে। আৰু সেইকাৰণে আজি আপোনালোকে দিছে এটা সাধাৰণ প্ৰাইমাৰী কমিটিৰ মিটিং, ইয়াতে কিমান মানুহ আহিছে আৰু একদম মুখিয়াল মানুহবিলাক আহিছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে BPF দলৰ প্ৰতি যে ৰাইজৰ যে আস্থা আছে সেইটোৱে প্ৰমাণ। EM হৈ আছিলে এজন খালিং দুৱাৰৰে বনজাৰ, তেখেত BPFৰ পৰা কোনো অন্য দললৈ গতি কৰিলে, তেনে ক্ষেত্ৰত তেখেতক আকৌ আঁকোৱালি লোৱাৰ এটা ষড়যন্ত্ৰ আছিলে যদি? আমাৰ BPF দলত তেনেকুৱা ষড়যন্ত্ৰ নাই। তেওঁ যদি ঘূৰি আহিব বিচাৰে, আমাৰতো দলটো সদায় দুৱাৰটো মুকলি আছে। কিন্তু মইতো নাভাবোঁ তেখেতে ঘূৰি আহিব, কাৰণ তেখেতে আমাৰ দল এৰি যিহেতু বেলেগ অন্যান্য দলত গৈছে, গতিকে মই নাভাবোঁ তেখেতে ঘূৰি আহিব। উন্নয়নমূলক কাম যিহেতু UPলে কৰি আছে বুলি কৈ আছে, বৰ্তমান উন্নয়নমূলক কাম বৰ্তমানলৈ সঠিকভাৱে স্থগিত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ মতামত? কিন্তু BTC অঞ্চলৰ ৰাইজে সেইটো ক'ব, মই ক'লে হয়তো BTC আমাৰ UPলৰ মানুহবিলাকে ক'ব বহুত কিবা কিবি কৰিছোঁ বুলি। এতিয়া আজিতো সভাত কৈছেই যে তেওঁলোকে একো কাম কৰিব পৰা নাই, উন্নয়নমূলক একো কাম কৰিব পৰা নাই। যিখিনি হাগ্ৰামা মহিলাৰ দিনত যিবিলাক কাম হৈ আছিল, কণ্টিনিউ হৈ আছিল, আধৰুৱা হৈ আছিল, সেইবিলাক সম্পূৰ্ণ হৈছে এতিয়া, আৰু সেইবিলাকক তেওঁলোকে পিঠা কাটি আছে। মইতো চেলেঞ্জ ক'ম, এটা দলং কৰা তেওঁলোকে 1 বছৰ 1.5 বছৰ তেওঁলোকে দেখুৱাই দিয়ক, যদি পাৰে প্ৰমাণ দিয়ক ৰাইজক আমি কাম কৰিছোঁ বুলি। খালি ইয়াতে দুটামান কাম কৰিছে সেইটোতো ক'ব লাগিব, মানে গুডউইল মিছনৰ যোগেদি কেইটামান কাম তেওঁলোকে দিছিল, আৰু সেইটো কি কেন্দ্ৰীয় চৰকাৰটোৱে সেইটো টকা দিয়া নাই, ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে ল'বলগীয়া হৈছে। ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্যৰ কথা হ'ব পাৰে নেকি? BTRৰ যিটো নেকি দফাবিলাক আছিলে, ইয়াত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আপোনাৰ BPFৰ কি স্থিতি হ'ব? চাওক, BTRৰ ক্ষেত্ৰত মই এইটোৱে ক'ম, দফাটো ইমপ্লিমেণ্টেশ্যন নহয়। 1 নম্বৰ কথা, মই আগতেও কিছুমান ছ'চিয়েল মিডিয়াত মই কৈছিলোঁ যে BTRটো আমিহে কৈ আছোঁ, এইটোতো চুক্তিহে, এটা শান্তি চুক্তি এটা। আমাৰ ভেটিটো হৈছে BTC চুক্তিয়ে মূল ভেটি, ইয়াৰ পৰাহে BTR হৈছে। BTR কেনেকৈ হ'ল? BTADৰ ঠাইত BTR, আৰু সেইটোও যদি ভাৰতৰ সংবিধানত যদি এমেণ্ডমেণ্ট যদি নানে, সংবিধানটো পাৰ্লিয়ামেণ্টত যদি সেইটো এমেণ্ডমেণ্ট যদি নহয়, তেতিয়াহ'লে BTR নামো নাথাকিব। মহামান্য গভৰ্ণৰ ডাঙৰীয়া এটা নটিফিকেশ্যন দিছে, সেই নটিফিকেশ্যনৰ যোগেদি ভাৰতৰ সংবিধানত লিপিবদ্ধ হ'ব নোৱাৰে। গতিকে 1 নম্বৰ তেওঁলোকৰ কামটো আছিলে BTRটো যদি পাৰ্লিয়ামেণ্টত এমেণ্ডমেণ্ট আনিব লাগিব, বিল হিচাপে আনিব লাগিব, সংবিধানটো এমেণ্ডমেণ্ট হ'ব। কাৰণ BTC চুক্তিটো এটা আইন, লোকসভাত, ৰাজ্যসভাত, অসম বিধানসভাত পাছ হোৱা এটা আইন। সেইটো এজন মহামান্য ৰাজ্যপালৰ কিবা দিন নটিফিকেশ্যনে সেইটো কিবা কৰিব নোৱাৰে। গতিকে BTRৰ এই নামটো যেতিয়া নহ'ব, দফাটো কেতিয়াও নহয়। ছাৰ, আগন্তুক নিৰ্বাচন আহি আছে, লোকসভাৰ নিৰ্বাচন, এই ক্ষেত্ৰত BPFে কাৰোবাৰ লগত এলায়েন্স হোৱাৰ চিন্তা চৰ্চা কৰিব নে অকলে? এতিয়ালৈকে সেইটো সময়টো অহা নাই। নিশ্চয় সময় আহিলে আমাৰ দলৰ মজিয়াত সেইটো আলোচনা হ'ব, আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম, অকলে খেলিম নে কাৰোবাৰ লগত এলায়েন্স কৰিম, সেইটো পিছত আমি সিদ্ধান্ত ল'ম। প্ৰধানকৈ এটা ক্ৰিটিকেল চিটুৱেশ্যন চলি আছে, ক্ৰিটিকেল চিটুৱেশ্যন বুলি ক'ব লাগিব, কাৰণ তাত MLA এজন আছে, ভৈৰৱকুণ্ড সমষ্টিৰ MCLA এজন আছে, হেংগিং হোৱা যেন লাগি আছে, তেনে ক্ষেত্ৰত আপোনাৰ মতামত? এইটো হেঙিংটো নহয়, মানে কি আছে, আমাৰ BTC আইনত যে 2টা পদ ল'ব পাৰেও বুলি লিখা নাই বুলি লিখা নাই। এতিয়া নিজেহে তেওঁ সেইটো বুজিব লাগিব। তেওঁ 2টা পদ লৈ ৰাইজক ছাৰ্ভিচ দিব পাৰিবনে নাই, তেওঁ নিজেহে ক'ব লাগে। মই কৈছিলোঁ এটা মিডিয়াত, তেখেতে মোক কৈছে ক্ষমতা লোভৰ কাৰণে তেখেতে সেইটো কৈছে। কাৰ্বি আংলং উদাহৰণ দিছে, কাৰ্বি আংলঙত BTCটো উদাহৰণ দিব নালাগে, ৰিজাৰ্ভো নালাগে। কাৰ্বি আংলংটো একদম এমুঠি জেগা, এটা কাউন্সিল সমষ্টিত হয়তো 10,000 পৰা 20,000 ভোটাৰ থাকিব পাৰে। আমাৰ BTCৰ এটা সমষ্টিত 60,000ৰ ওপৰত ভোটাৰ আছে। এটা বিধানসভা সমষ্টিত, আজি ওদালগুৰি সমষ্টিতো 1.5 লাখৰ ওপৰত আছে ভোটাৰ। গতিকে এইখিনি মানুহতে ছাৰ্ভিচ দিব পাৰিব না, সেইটো ডাঙৰ কথা। BTC বাই ইলেকশ্যন কেতিয়া হ'ব, আৰু এনে বাই ইলেকশ্যনত আপোনালোকৰ স্থিতি কেনেকুৱা? এতিয়াতো কিমান হ'ল, 1 বছৰ 3 মাহ 4 মাহ হৈ গ'ল, বাই ইলেকশ্যনত নামেই নলয় তেওঁলোকে। মইতো কৈছিলোঁ তেওঁলোকে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেইটোকে বুজি নাপায় তেওঁলোকে। আজি ককলাবাৰীত কি অৱস্থা হৈছে ৰাইজৰ, প্ৰমোদ বড়ো ডাঙৰীয়া সেইটো ৰিজাইন দিলে, ৰিজাইন দিয়া শিৱ হ'ল। এতিয়া তাততো ককলাবাৰীৰ জনতাই তেওঁক লগ নাপায়। তাৰ বিধানসভা সমষ্টিৰ বিধায়ক, আমাৰ মচলপুৰ সমষ্টিৰ উৰ্খাওগৰা ব্ৰহ্ম, তেখেতে মন্ত্ৰী, তেখেতকো নাপায়। সেই অঞ্চলৰ মানুহৰ অৱস্থা কি হৈছে?
আমাৰ ইয়াত ডিপুটি চিফ গোটেই BTC-টো তেওঁ চাব লাগে আনফালে সি বিধায়ক কাটো লগ নাপায় কোনেও গতিকে এইবিলাক গণতন্ত্ৰ যিটো প্ৰমূল্যবোধ সেইটো যদি বুজি নাপায় কোনে বুজাব এতিয়া ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় আহি থকা দিনত ৰাইজে দিব যে আমাৰ কাউন্সিল আইনত লিখা নাই যে এইটো পাৰে বুলিও লিখা নাই নাই বুলি লিখা নাই এতিয়া নিজেহে চিন্তা কৰিব লাগে দলেহে চিন্তা কৰিব লাগিব যে আমি দুটা পদ ৰাখি আমি ৰাইজক সেৱা কৰিব পাৰিম না নাই সেইটো তেওঁলোকে নিজেহে চিন্তা কৰিব লাগে गोजोनथाव खौरां ब्राफिटनि बानजायनायाव क'क्राझार राजमेला फोथाराव रायजोआरि आखाइ इसान दिन्थिफुंनाय बे दिन्थिफुंनाया 7 मार्चनिफ्राय 20 मार्चसिम सोलिगोन हारिमुआरि दानाय लुनाय आर'नाइ गामसा दख'ना जि जोम दिन्थिफुंनायजों लोगोसे बायनो हागोन गोसो गुदुं बिथांमोनहा क'क्राझार राजमेला फोथाराव फैनानै गोनांथि जानाय आर'नाइ गामसा दख'ना मुवा बेसाद आरो जि जोमफोरखौ बायफैनो हागोन गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन